আমবাৰীৰ কৰ্টিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিভাৱকৰ তীব্ৰ প্ৰতিবাদ। নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। গোৱালপাৰা জিলাৰ লখিপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত আমবাৰীৰ কৰ্টিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক শুকুৰালীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে। দীৰ্ঘদিন ধৰি বিদ্যালয়খনত নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত প্ৰধান শিক্ষক শুকুৰালীক বদলিৰ দাবীত অভিভাৱকসকল ওলাই আহি বিদ্যালয়ৰ সন্মুখতেই বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। উল্লেখ্য যে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য পদৰ পৰা নাম কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে স্থানীয় ৱাৰ্ড সদস্য বাহাৰুল ইছলামে বিদ্যালয়ত উপস্থিত হৈ এই সন্দৰ্ভত জানিব বিচৰাত ৱাৰ্ড সদস্যগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে। এতিয়া প্ৰশ্ন হয় যে কাৰ বলত বলিয়ান হৈ প্ৰধান শিক্ষকে জনপ্ৰতিনিধি এজনৰ লগত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ সৈতে এনে অসহ্য আচৰণ কৰিব পাৰে। তাকে লৈ এতিয়া সচেতন মহলৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কোনো ফল নোপোৱাত এতিয়া সংবাদ মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ৰমেশ বেগুৰ হস্তক্ষেপ বিচাৰিছে অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে। মই ৰাইজৰ প্ৰতিনিধি, এই মানে ইউনিটেৰ মই ইলেক্টেড মেম্বাৰ। মানে এই স্কুলখনত প্ৰায় ৬-৭ মাহ হৈ গ'ল গণ্ডগোল কৰি আছে হেডমাষ্টাৰে। আমি ৰাইজে আমাক কৈছে যে মিড ডে মিলৰ ঠিকমতে নোখোৱাই। আমি তাতে এটা লেট্ৰিন বনাইছিলোঁ। লেট্ৰিনত প্ৰায় 2 মাহ হৈ গ'ল তাতে বনাইছোঁ, অনলি দালি খুৱাইছে। আমি তাক বাৰ বাৰ কৈছোঁ যে ছাৰ এইবিলাক খুৱাব নালাগে, আপুনি যিবিলাক আছে সেইবিলাক দিয়ক। কোৱাৰ কাৰণে মোৰ লগত অলপ মানে খেলি মেলি হৈ গ'ল, মানে কাজিয়া হৈ গ'ল। তাৰপৰা ৰাইজক আমি এই কমিটিক জনাই দিলোঁ, SMDCৰ কমিটিক জনাই দিলোঁ যে এনে এনে খুৱাই আছে। সিহঁতে মানে ধৰি এই বস্তুখিনি সিহঁতৰ লগত মানে অলপ মানে লাগালাগি হৈ সিহঁতে মানে IS মন্ত্ৰী মহোদয় ৰমেশ পেগু DC বাইদেউ ইহঁতক মানে জনাইছিল। এইখিনি প্ৰায় 3-4 মাহ সিহঁতে মানে ইয়াত কোনো ধৰণৰ ভেৰিফাই ইনকুৱাৰী কৰা নাই। এইখিনি SMDCৰ কমিটিক, আমি কমিটি নহয়, মই ৰাইজৰ প্ৰতিনিধি, ইহঁতক মাতি লৈ গোপন বুজাবুজি কৰি আহিছে। গোপন বুজাবুজি কৰি সিহঁতক থুলমূল এটা তাতে মানে স্কুলত মিলাব দিছিল। তাৰ পৰা স্কুলত আহি এটা মিটিং পাতিলে। মই তাতে আছিলোঁ, মোৰ ৱাইফ আছিল, মোৰ ৱাইফে সেইখন কমিটিৰ সদস্য। মই তাতে বহি তাৰ খেলি মেলিখিনি 10 কুইণ্টেল চাউল সি মানে ধৰা পৰিল, আত্মসাৎ কৰিছে। এইখিনি যে সেইখিনি কয় যে মই এইখিনি দিব নোৱাৰোঁ, মাপ চাই মোৰ বহুত খৰচা হৈ গৈছে। এইটো শুকুৰালী হেডমাষ্টাৰে কৈছে। তাৰপিছত আমি এইখিনি মানা নাই। তাৰপিছত মিটিং নহ'ল। তাৰপিছত কিছুমান ৰাইজ লৈ আমি বহিছিলোঁ। তাতে সি মানে 72,000 টকা, এতিয়া মান্থলি 22,000 টকা উঠে, তেতিয়া দেখাইছে 40,000-42,000 টকা। সেই সময়ত এইখিনি মিলা নাই। সেইকাৰণে সি মানে যিকেইটা মানে কমিটি কমপ্লেইন কৰে, এই কমপ্লেইনকাৰীবিলাকক মানে সি মানে নোটিছ কৰিছে অফিচৰ পৰা যে এইবিলাক সদস্য ঠিক নহয়। তো সেইকাৰণে আমি আজি পুৱা 10:30 বজামান আমি স্কুলত আহিছোঁ এজ এ মেম্বাৰ হিচাপে, ইলেক্টেড মেম্বাৰ। যিহেতু আমাৰ ল'ৰা স্কুলত নাই, সিহঁতে কৈ আছে, আমি নোটিছ পালোঁ। এইখিনি আমি ইয়াত আহি ক'লোঁ ছাৰক যে ৰেজিষ্টাৰখন আপোনালোকে চাওকচোন, আমাৰ ল'ৰাৰ নাম আছে নে নাই। সি মানে মোক বিয়া কৈ আপুনি ইয়াৰ পৰা ওলাই যাওক, মোক ধমকাই ওলাই দিয়ে। মই এজন ইলেক্টেড মেম্বাৰ, আমি ধৰাৰ কাৰণে মানে সি মানে আক্ৰোশমূলক মোক মানে ধমকি মাৰাৰ কাৰণে একটু ধমকি দিছে। সেইকাৰণে এনেকুৱা মানে IC হেডমাষ্টাৰ নালাগে, ফুল হেডমাষ্টাৰ দিব লাগে। আমি চৰকাৰ বিভাগৰ পক্ষৰ পৰা আমি বাৰ বাৰ জনাওঁ, আমাক ফুল প্লেটৰ হেডমাষ্টাৰ দিব লাগে। আৰু ইয়াৰ সঠিক তদন্ত আর ইয়ার উচিত মানে ন্যায়ভাবে মানে আপনার হেৰি ব্যৱস্থা ল'ব লাগে। আপনার ল'ৰাইটো স্কুলত পঢ়ি আছে? হ্যাঁ পঢ়ি আছে। ৰেজিষ্টাৰতো নাম আছে হাসানুল ইছলাম মণ্ডল। মোৰ ডাঙৰ ভায়েকৰ ছোৱালী এটা আছে চাহনাজ খাতুন। আপুনি অভিযোগ কৰাৰ বাবে মানে শাৰীৰিকভাৱে আপোনাক অপদস্থ কৰিছে? শাৰীৰিকভাৱে মানে
হি মানে ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহ ইয়াত নিয়াৰ বৰ্ডাৰ এৰিয়া প্ৰায় 1 কিলোমিটাৰ হ'ব তাৰ পৰা মানুহ হি হায়াৰ কৰি লৈ আহে ভয় ভাবু কি মোক দেখুৱাই থাকে যে মেম্বাৰ ইয়াত নাহিব আপুনি ধৰিব নালাগে আমি কি কৰো এনেকুৱা কথা কৈ থাকে মাৰাৰ ভাবুকি দিয়ে মাৰাৰ ভাবুকি মানে আজি মাৰিলেহেঁতেন মই তাৰ পৰা আমাৰ লগত আৰু এজন ডাঙৰ ভাই আছে আমাৰ ভোটাৰ বাৰেকালি ক'ত গ'ল আচ্ছা এতিয়া আপুনি কি আহ্বান জনাব এনে ধৰণৰ দুৰ্নীতি চলি আছে এইটো মন্ত্ৰী মহোদয় আমি আইএছআৰক দিছিলোঁ হি মানে কিবা গোপন বুজাবুজি কৰি এইখিনি তদন্ত কৰা নাই আমি মন্ত্ৰী মহোদয়ক জনাওঁ এই মিডিয়াৰ জৰিয়তে আপোনালোকে বস্তুখিনি চাই আমাৰ এনেকুৱা হেডমাষ্টাৰ চৰিত্ৰহীন হেডমাষ্টাৰ মানে হি মানে কথা ক'লেই খং কৰে মাৰিব বিচাৰে ইয়াৰ আগতো মাৰিব বিচাৰিছে আমি এনেকুৱা হেডমাষ্টাৰ নালাগে আইচি হেডমাষ্টাৰ নালাগে ফুল প্লেটৰ হেডমাষ্টাৰ দিব লাগে আমি ইয়াৰ পৰা জনালো মিডিয়াৰ জৰিয়তে হল আমাৰ এইটো আমাৰ গাঁও আমাৰ স্কুল আমাৰ প্ৰতিষ্ঠান আমাৰ ল'ৰা ছোৱালী ইয়াত পঢ়ি আছে আমি স্কুলৰ অভিভাৱক আমি কিমান দিন হয় এই স্কুলত মানে এছএমচি যিটো এছএমচি বনাইছে হেডমাষ্টাৰে এছএমচি খাটাং কথা যিটো কয় মানে হেডমাষ্টাৰ সেইটো মানে বেয়া পায় মানে ভালদৰে স্কুলত খোৱা লোৱা কৰা নাই ল'ৰা ছোৱালীৰ পৰা আমাৰ পাঠ পৰিধান কৰা নাই মানে সেইকাৰণে আমি আমাৰ এছএমচি ভালদৰে এইটো পৰিচালনা কৰিবৰ কাৰণে হেৰি কৰি আছে কিন্তু হেডমাষ্টাৰ সেইটো নামানে আৰু কি গতিকে আমি ৰাইজৰ পৰা আমি অভিভাৱকৰ পৰা আমি কৈ আছো যে আমাৰ এই হেডমাষ্টাৰ ইয়াৰ পৰা আমি ট্ৰান্সফাৰ চাওঁ হেডমাষ্টাৰ নালাগে আমি ইয়াৰ পৰা তাক এতিয়াই মানে ট্ৰান্সফাৰ চাওঁ আইচি হেডমাষ্টাৰ আমাৰ নালাগে এইটো শুকুৰ আলীক ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি দিব লাগে দুৰ্নীতি বহুতো দুৰ্নীতিত লিপ্ত আছে আমি নিজে জানো আমি স্কুলৰ অভিভাৱক আমাৰ এই প্ৰতিষ্ঠান ভালদৰে ই মানে পাঠ পৰিধান কৰা নাই আহা নাই সময়মতো আমি গোটেই ৰাইজে জানো এইটো আমি ৰাইজে তৰফৰ পৰা এইটো আমি মানে কমপ্লেইন কৰিছো যে আমাক এই শুকুৰ মাষ্টাৰ এইটো ইয়াৰ পৰা গুচাই দিব লাগে ট্ৰান্সফাৰ কৰিব লাগে না হোৱা নাই এইটোৰ পৰা মানে বহুত বেজাল খেলিমেলি লগাই আছে আৰু ল'ৰা ছোৱালীৰ পৰা পইচা খোজে ফেন কিনিব সেইটো কৰিব এনেকুৱা কৈ আছে আৰু কি ফেন কিনাৰ কাৰণে পইচা খুজি আছে কৰা নাই ক্লাছ কৰা নাই ভালদৰে ক্লাছ কৰা নাই সোমাইহি অভিযোগ দিব গ'লে তেখেতক অপদস্থ কৰে এই এছএমচি যিমান অভিযোগ কৰি আছে এছএমচিৰ লগত সদায় লাগি থাকে মানে আমি যে ৰাইজে যে এছএমচি বনাই দিছো খাটাংভাৱে এইটো পৰিচালনা কৰিবৰ কাৰণে কিন্তু সেইটো স্কুলের মাস্টার ছাত্র করে ভালোভাবে খাওয়া দেনা সব খালি চাইল ডাইল চুরি করে বেচে ই করে অন্য আমরা কইছি দেখে এখন সদস্য থেকে বাদ দেনা গান করে স্কুলের সদস্য হ্যাঁ এসএমডিসি সদস্য আমরা আঙ্গুর এখন বাদ দেনা গে কেইজন বাদ দেওয়ার কথা কইছে 5 জনক বাদ দেওয়ার কথা কইছে 5 জনে হক কথা ধরে দেয় 5 জনক বাদ দেওয়ার জন্য ই করছে স্কুলের নাম কি আমবাড়ি কর্তিমারি হাই স্কুল আপনার কোন আছে লড়া হ্যাঁ আছে কোন পড়ে হাসানুর ইসলাম আছে লড়া হ্যাঁ কোন ক্লাসে পড়ে 3 তে লক্ষীপুৰৰ পৰাক্ৰমৰ হক ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093